প্ৰথমতে আৰক্ষী প্ৰশাসনক অশেষ ধন্যবাদ জনাইছো, জিলা প্ৰশাসনক ধন্যবাদ জনাইছো যে তেখেতসকলে ৰাতিটোৰ ভিতৰতে অপৰাধীসকলক কৰায়ত্ব কৰিলে। প্ৰথম কথা হ'ল সেইটো। দ্বিতীয় কথা হ'ল গৰু মাংস কোনে ক'ত দিয়ে, গৰু মাংস কোনে ক'ত দিয়ে। কোনো হিন্দু মানুহে কালী মন্দিৰত গৰু মাংস নিদিব। কোনো হিন্দু মানুহে কালী মন্দিৰত গৰু মাংস নিদিয়ে। দ্বিতীয় কথা হ'ল গোৱালপাৰা জিলাৰ কোনো স্থায়ী মুছলমান মানুহ দেশী না গুৰিয়া এইখিনি মানুহে নিদিয়ে, কেতিয়াও নিদিয়ে গৰু মাংস। কাৰণ গোৱালপাৰাত আগে দিছে এনেকুৱা দুৰ্ঘটনা হোৱা নাই। তাৰপিছত আহি গ'ল মুখ্যমন্ত্ৰী মহোদয় নিজে কৈছে 1951 আগত অহা প্ৰতিজন মানুহ শেখ ছাদুল্লাহ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে আহিছিলে, তেখেতসকল খিলঞ্জীয়া দিয়া, তেখেতসকলো নিদিয়ে। সুপ্ৰিম কোৰ্টে অসম চুক্তিত বৈধতা প্ৰদান কৰিলে। 1971 আগত অহা মানুহে নিদিয়ে। এই যিবিলাক মানুহে এইবিলাক কাম কৰে 1971 পিছত আহিছে, বৰপেটাত সোমাইছে, বৰপেটাৰ যোগেদি আকৌ নাৱেদি গোৱালপাৰাত সোমাইছে। এইকেইটা যদি লিগেচি ডাটা চোৱা যায় 100% এইকেইটা বাংলাদেশী মূলৰ মুছলমান হ'ব। কাৰণ গোৱালপাৰা জিলাৰ মূলৰ যিবিলাক মুছলমান তেওঁলোকে এইটো কাম কেতিয়াও নকৰে। এইবিলাক আৰু গোৱালপাৰা আৰু ধুবুৰী এইটো চিকেন নেক এৰিয়াৰ অসমৰ আটাইতকৈ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট হয়। ইয়াত বিভিন্ন ধৰণৰ ৰাজনৈতিকভাৱে নিৰ্ভৰশীল জিলা হ'লেও বিভিন্ন সামাজিক চেলেঞ্জ আছে, বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বানবিলাক নিষ্পত্তি কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে, গৃহমন্ত্ৰী ডাঙৰীয়া আছে। গতিকে চিকেন নেক এৰিয়াত কেনেকৈ কি কৰিব লগা আছে, তাৰ কাৰণে ক'ত কি ধুৰন্ধৰ লেণ্ডিং হ'ব সেইটো অলৰেডি পৰিকল্পিত হৈ গৈছে। আৰু সেইমতে ধুৰন্ধৰবিলাকৰ লেণ্ডিং টুকুৰা মানে সৰু সৰু জেগাত ধুৰন্ধৰ লেণ্ডিং হৈ যাব, যাতে এই অপৰাধীসকলক কেনেকৈ নাকি লগাব লাগে আৰু দমন হ'বই। There are devils for the evil forces. ইতিমধ্যে মই কৈয়ে দিছো হিন্দু ভোটাৰ কিমান আছে, দেশী কিমান আছে, গৰিয়া কিমান আছে, 51 আগত অহা বাংলাদেশী মূলৰ মুছলমান কিমান আছে, 71 আগত অহা বাংলাদেশী মূলৰ মুছলমান কিমান আছে, 71 পিছত আমি SIR-ক চাই গতিকেতো আপোনালোকে বিজেপিয়ে বিচাৰিব বিজেপি বিচাৰিম, কিন্তু এজিপি দিলেও আমাৰ আমি এজিপি বিজেপি হিচাপে খেলিম ইলেকশ্যন। আমি সকলোৱে একাকাৰ হৈ ইলেকশ্যনটো কংগ্ৰেছ শূন্য গোৱালপাৰা জিলা এটা বনামেই। কিন্তু তাত দেখা গৈছে পূৰ্বতে আমি দেখিছোঁ বিধানসভা নিৰ্বাচনত এজিপিক টিকেট যেতিয়া দিছিলে কিন্তু আপোনালোকৰ বিজেপিৰ কৰ্মকৰ্তাই কাৰ্যকৰ্তাই কিন্তু চিপৰাং মাৰিছিলে, এইবিলাক চিপৰাং ৰাজনীতি চলিব নেকি? এইবাৰ গোৱালপাৰা জিলাত চিপৰাং ৰাজনীতি নচলে। এইবাৰ ডাইৰেক্ট ৰাজনীতি হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ নেতৃত্বত যি নিৰ্দেশ আহিব সেইটো নিৰ্দেশ বিজেপিৰ প্ৰতিটো কাৰ্যকৰ্তাই আখৰে আখৰে পালন কৰিব লাগিব আৰু আখৰে আখৰে পালন হ'বই। এই গোটেই বিষয়বস্তুটো আমাৰ জিলা সভাপতিয়ে চাব আৰু আমি দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তা হয় আৰু সেইমতে আমি আমাৰ দক্ষতা যোগ্যতা আৰু দেশৰ প্ৰতি যিটো ৰাজ্যৰ প্ৰতি জাতিৰ প্ৰতি যিটো আমাৰ সমৰ্পণ এইবাৰ আমি প্ৰকট কৰি পেলাম।